19 তাৰিখ অসমৰ বাবে এটা কলা দিন। ছেপ্টেম্বৰ মাহৰ 19 তাৰিখে হঠাৎ আহিছিল এটা খবৰ। ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈ হাৰ্থব জুবিন গাৰ্গ সাগৰৰ তীৰত স্কুবা ড্ৰাইভিং কৰাৰ অৱস্থাত পানীত পৰি যায় জুবিন গাৰ্গ। সংকটজনক অৱস্থাত জুবিন গাৰ্গক হাস্পাতালত ভৰ্তি। লগে লগে জুবিন গাৰ্গৰ আৰোগ্য কামনাৰে ৰাজ্যবাসীৰ প্ৰাৰ্থনা। কিন্তু নিমিষতে যেন অসমৰ আকাশখন খহি পৰিল। খবৰ আহিল জুবিন গাৰ্গ আৰু নাই। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ ঘূৰি নাহিল জুবিন গাৰ্গ। লাখ লাখ লোকৰ প্ৰাৰ্থনা নুশুনি ভগৱানৰ নিৰ্দয়তা। স্তব্ধ হৈ পৰিল অসমখন। দোকান পোহাৰ অফিচ সকলো বন্ধ। ৰাস্তাৰ কাষে কাষে কেৱল জুবিনৰ গান আৰু জুবিন অনুৰাগীৰ কান্দোন। বিমানেৰে অনা হ'ল প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ স্বভূমিলৈ। কেতিয়াও নেদেখা কেতিয়াও নুশুনা বহু মুহূৰ্তৰ সাক্ষী হ'ল বিশ্ববাসী। অৱশেষত ধৰ্মীয় ৰীতি নীতিৰে সোণাপুৰত শেষকৃত্য সম্পন্ন কৰা হয় প্ৰিয় শিল্পীগৰাকীৰ। অগণন অনুৰাগীয়ে কান্দি কান্দি বিদায় জনায় জুবিন গাৰ্গক। আৰু আজি জুবিন গাৰ্গবিহীন এটা মাহ সম্পূৰ্ণ। আজিও শোকত ম্ৰিয়মান ৰাজ্যবাসী। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই এটা মাহে প্ৰতিদিনে অসমত কেৱল জুবিনৰ গীত, জুবিনৰ কথা। প্ৰিয় শিল্পীগৰাকীৰ এই মৃত্যু সহজভাৱে ল'ব পৰা নাই ৰাজ্যবাসীয়ে। কি পৰিস্থিতিত কাৰ ভুলৰ বাবে আমি জুবিনক হেৰুৱালোঁ সেয়া আজিও ৰহস্যৰ আৱৰ্তত। সকলোৰে এটাই প্ৰশ্ন আজিৰ তাৰিখতো, ন্যায় কেতিয়া পাব জুবিন গাৰ্গে?